Hello everyone, welcome back to Gyan Bucket. আজিৰ ক্লাছটোত আমি কিছুমান কোৱেশ্চনছ আলোচনা কৰিম যাৰ জৰিয়তে আপোনালোকে ৰিভিজন কৰিব পাৰিব। এতিয়া আজিৰ প্ৰথম প্ৰশ্নটো হৈছে who among the following wrote the book গুলামগিৰি? গুলামগিৰি যিখন কিতাপ হয় সেইখন কোনে ৰচনা কৰিছিলে? এনসাৰটো দিয়ক, গুলামগিৰি লিখিছিলে জ্যোতিৰাও ফুলে। ইয়াৰ পিছৰ প্ৰশ্ন হৈছে in which year কাজিৰঙা wildlife sanctuary was elevated to a national park? কিমান চনত কাজিৰঙা অভয়াৰণ্য কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈকে উন্নীত কৰিছিলে? উত্তৰটো হৈছে 1974। ওকে, ইয়াৰ পিছৰ প্ৰশ্নটো চাওক the Simon Commission sent by the British to India in 1927 was opposed because যেটো সাইমন কমিশন আহিছিলে আমাৰ ভাৰতলৈকে হেতু সকলে বিৰোধিতা কৰিছিলে সাইমন কমিশনৰ তাৰ কাৰণটো কি সুধিছে অপচনবোৰ এবাৰ চাই লওক কুইক আনসাৰটো কি হ'ব কাৰণ এই যেটো কমিশন এই কমিশনত আমাৰ ভাৰতীয় সদস্য কোনো নাছিলে ওকে এটো হোৱাইট কমিশন আছিল কোনো ইন্ডিয়ান ৰিপ্ৰেজেন্টেটিভ তাত নাছিলে সেই কাৰণে বিৰোধিতা কৰিছিলে নেক্সট কোৱেশ্চনটো হৈছে which of the following defines earth day earth day বুলি ক'লে কি বুজা তো earth day মানে কি হয় the period of one rotation of earth around its axis পৃথিৱীয়ে যেতিয়া নিজৰ মেৰুদণ্ডত এপাক ঘূৰে এপাক ঘূৰ্ণন সম্পূৰ্ণ কৰে সেই সময়খিনিকে আৰ্থ ডে বুলি কোৱা হয় ইয়াৰ পিছৰ প্ৰশ্ন হৈছে what was the language of administration under the Delhi sultans দিল্লীৰ সুলতান সকলৰ সময়ত শাসনকালত কি ভাষাটো আছিল মানে কোৰ্ট শাসনৰ ভাষাটো কি আছিল আনসাৰ হ'ব পাৰ্চিয়ান ভাষা আছিল কোৰ্টত ঠিক আছে নেক্সট কোৱেশ্চনটো হৈছে what was the main objective of Sultan Mahmud's Indian conquest Sultan Mahmude যে ভাৰত আক্ৰমণ কৰিছিলে তাৰ প্ৰধান উদ্দেশ্য কি আছিল প্ৰধান উদ্দেশ্য সুধিছে মেইন অবজেক্টিভ তো অপচনবোৰ ভালকে চাই লওক ইয়াৰ উত্তৰটো দিয়ক শুদ্ধ উত্তৰটো কি হ'ব তো ইয়াৰ শুদ্ধ উত্তৰটো হৈছে যিখিনি সম্পত্তি আছে আমাৰ ভাৰতত সেই সম্পত্তিখিনি লৈ যোৱা ওকে সেই সম্পত্তিখিনি অধিকাৰ কৰা প্ৰধান উদ্দেশ্য বুলি ক'লে হেতুই হয় নেক্সট কোৱেশ্চন হৈছে Mahmud Ghazni invaded the famous Dash temple তো Mahmud Ghazni কোনটো সুলতান মাহমুদে কোনটো মন্দিৰ আক্ৰমণ কৰিছিলে কি হ'ব সোমনাথ ওকে সোমনাথ মন্দিৰটো আক্ৰমণ কৰিছিলে The Somnath temple which was destroyed by Mahmud of Ghazni was dedicated to Lord সোমনাথ মন্দিৰটো যেটো ধ্বংস কৰিছিলে মাহমুদে হেতু কোনজন দেৱতাৰ ওচৰত কোনজন দেৱতাৰ কাৰণে আছিল বিষ্ণু শিৱা সূৰ্য গণপতি কি হ'ব এই মন্দিৰটো আছিল শিৱ ভগৱানৰ কাৰণে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে Mahmud of Ghazni invaded India dash times in the course of dash years তাৰমানে মাহমুদে ভাৰত কিমান বাৰ আক্ৰমণ কৰিছিলে কিমান সময়ৰ ভিতৰত অপচনবোৰ চাই লওক মাহমুদে 17 বাৰ ভাৰত আক্ৰমণ কৰিছিলে ৰাইট প্ৰায় 25 বছৰৰ সময় এই সময়খিনিৰ ভিতৰতে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে the first battle of Torain was fought in Torainৰ প্ৰথম যুদ্ধখন কেতিয়া হৈছিল কিমান চনত হৈছিল Torainৰ প্ৰথম যুদ্ধ হৈছিল 1191 ওকে 1191ত প্ৰথম যুদ্ধ হৈছিল মোহাম্মদ ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত আৰু এই যুদ্ধখনত কিন্তু ঘোৰী পৰাস্ত হৈছিল ওকে পৃথ্বীৰাজ চৌহান বিজয় হৈছিল The second battle of Torain was fought between Muhammad Ghori and King Prithviraj Chauhan in তো Torainৰ দ্বিতীয় যুদ্ধখন ঘোৰী আৰু পৃথ্বীৰাজ চৌহানৰ মাজত কিমান চনত হৈছিল আগৰখন যেতিয়া হৈছিল তাতকে এবছৰ পিছত দ্বিতীয়খন হৈছিল 1992 ত হৈছিল ঠিক আছে আৰু এইবাৰ কিন্তু পৃথ্বীৰাজ চৌহানক পৰাস্ত কৰিছিল ঘোৰীয়ে ওকে আৰু তেনেকৈ মানে যেটো আমাৰ ভাৰতত এটা মুছলিম শাসনৰ এটা আৰম্ভণি বুলি ক'ব পাৰো এনেকৈ আৰম্ভ হৈ গৈছিল ইয়াৰ পিছৰ প্ৰশ্ন হৈছে মোহাম্মদ ঘোৰী laid the foundation of the Turkish empire in India by defeating মোহাম্মদ ঘোৰীয়ে তুৰ্কী শাসন আৰম্ভ কৰিছিল ভাৰতত কাক পৰাস্ত কৰি অপচনবোৰ এবাৰ চাই লওক পৃথ্বীৰাজ চৌহান তাৰ পিছত জয়চন্দ্ৰ চন্দেলছ ইয়াৰ উত্তৰটো হ'ব A and B ওকে পৃথ্বীৰাজ চৌহানক তো যেটো কথা আমি আলোচনা কৰিলো তৰাইনৰ যুদ্ধত পৰাস্ত কৰিলে 1192 আৰু জয়চন্দ্ৰ কনৌজৰ ৰজা আছিল জয়চন্দ্ৰকো পৰাস্ত কৰিছিল ওকে চন্দাৱৰ এই যুদ্ধখনত পৰাস্ত কৰিছিল 1994ত তাৰ পিছতে আসলতে তুৰ্কী শাসনটো আমাৰ ভাৰতত প্ৰতিষ্ঠা হৈছিল ইয়াৰ পিছৰ প্ৰশ্নটো চাওক to take care of the conquered lands Muhammad Ghori left behind his trusted general তো যিখিনি
আমাৰ ভাৰতত যিখিনি তেওঁলোকে অধিকাৰ কৰিছিলে সেইখিনি চোৱাচিতা কৰাৰ কাৰণে মহম্মদ ঘোৰীয়ে কাক থৈ গৈছিলে ইয়াতে থৈ গৈছিলে কুতুবউদ্দিন আইবক ওকে কুতুবউদ্দিন আইবকক থৈ গৈছিলে নেক্সট কোৱেশ্চনটো হৈছে হু ওয়াজ দ্য ফাউণ্ডাৰ অফ স্লেভ ডাইনাষ্টি দাস বংশৰ প্ৰতিষ্ঠাপক কোন হয় কুতুবউদ্দিন আইবক কুতুবউদ্দিন আইবকক থৈ গৈছিলে আৰু আইবকে ইয়াতে যেটো স্লেভ ডাইনাষ্টি হয় দাস বংশ হয় হেতুৰে প্ৰতিষ্ঠা কৰিছিলে Where had Kutubuddin Aibak got constructed the Adhai Din Ka Jonpura? Adhai Din Ka Jonpura to ক'ত বনাইছিলে Kutubuddin Aibake? এটো বনাইছিলে আজমেৰ, okay, ৰাজস্থানৰ আজমেৰত বনাইছিলে। Next question to হৈছে the construction of Qutub Minar at Delhi was started by Kutubuddin Aibak, but it was completed by যেটো কুতুব মিনাৰ হয় দিল্লীৰ যেটো কুতুব মিনাৰ হয় হেতু কুতুবউদ্দিন আইবকে আৰম্ভণি কৰিছিলে বনোৱা কিন্তু এই কুতুব মিনাৰটো কোনে শেষ কৰি উলিয়াইছিলে অপচনবোৰ চাই লওক এনসাৰটো কৰক কি হ'ব এনসাৰটো হৈছে ইলতুতমিছ ওকে ইলতুতমিছে শেষ কৰিছিলে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে দা খলিফা অফ বাগদাদ গেভ দা টাইটেল সুলতান-e-আজম টু তো বাগদাদৰ খলিফাই সুলতান-e-আজম এই উপাধিটো কাক দিছিলে কোনজন সুলতানক দিছিলে এনসাৰটো হ'ব ইলতুতমিছ ওকে ইলতুতমিছ নেক্সট কোৱেশ্চন টু চাও দা ফাৰ্স্ট মুসলিম ওমেন who ruled northern India was একেবাৰে সিম্পল কোৱেশ্চন এটো হৈছে ৰাজিয়া সুলতানা সকলোৱে জানে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে দা সুলতান who called himself নাইবে খুদাই or deputy of god was তাৰমানে কোনজন সুলতানে নিজকে নাইবে খুদাই বা deputy of god বুলি কৈছিলে তাৰমানে ঈশ্বৰৰ প্ৰতিনিধি বুলি কোনজন সুলতানে কৈছিলে তো এটো উত্তৰ হ'ব জানেনে এটো হৈছে বলবন ওকে বলবনে কৈছিলে তাৰ পিছৰ প্ৰশ্ন হৈছে তাইমুৰ ইনভেডেড ইণ্ডিয়া এণ্ড অৰ্ডাৰ্ড এ জেনেৰেল মাসাকাৰ অফ পিপল অফ দিল্লী ডিউৰিং দা ৰেইন অফ তো তাইমুৰে ভাৰতত আক্ৰমণ কৰিছিলে আৰু হত্যা কৰিছিলে বহুত মানুহক আৰু তেতিয়া ভাৰতত ৰজা কোন আছিল ভাৰতত তেতিয়া সুলতান আছিল নাছিৰুদ্দিন মাহমুদ ওকে নাছিৰুদ্দিন মাহমুদ ইয়াৰ পিছৰ প্ৰশ্ন হৈছে which of the following systems became widely prevalent in society during the Delhi Sultanate period তো যেতিয়া দিল্লীৰ সুলতান সকল আছিল তলৰ অপচনবোৰ চাই লওক এই ইলাকৰ ভিতৰত কোনটো বহুত বেছিকে স্প্ৰেড হৈছিল সতী চাইল্ড ম্যাৰেজ পৰ্দা প্ৰথা এই সকলোখিনি আছিল অল অফ দা এবভ হ'ব উত্তৰটো ঠিক আছে নেক্সট কোৱেশ্চন টু আনসাৰ কৰক দা ফাৰ্স্ট মুসলিম ৰুলাৰ টু কনকুৱেৰ সাদাৰ্ণ ইণ্ডিয়া ওয়াজ তাৰমানে দক্ষিণ ভাৰত জয় কৰা প্ৰথম মুসলিম শাসক বুলি ক'লে কোনজন হ'ব বাবৰ হ'বনে মোহাম্মদ ঘোৰী হ'বনে ঔৰংজেব হ'বনে খিলজি আলাউদ্দিন খিলজি ওকে আলাউদ্দিন খিলজি কাৰ সহায়ত কৰিছিলে মালিক কাফুৰ আছিল জেনেৰেল মালিক কাফুৰৰ সহায়ত দক্ষিণ ভাৰত জয় কৰিছিলে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হু ক্ৰিয়েটেড দা পোষ্ট দিৱানী ৰিয়াসত এণ্ড সাহানা-e-মন্দি এই দুটা কোনে বনায় এই দুটা কোনে পোষ্ট কেটা কোনে ক্ৰিয়েট কৰিছিলে দিৱানী ৰিয়াসত আৰু সাহানা-e-মন্দি এইকেইটা হৈছে আলাউদ্দিন খিলজি ওকে আলাউদ্দিন খিলজি বনোৱা হয় হু ওয়াজ দা ফাউণ্ডাৰ অফ খিলজি ডাইনাষ্টি খিলজি বংশৰ প্ৰতিষ্ঠাপক কোন হয় খিলজি বংশৰ প্ৰতিষ্ঠাপক হৈছে জালালুদ্দিন খিলজি ওকে জালালুদ্দিন খিলজি ইয়াৰ পিছৰ প্ৰশ্ন হৈছে হু ইন্ট্ৰোডিউসড the policy of Dag and Sehra in military তো দাগ আৰু সেহৰা এই যেটা পলিসি হয় সেই দুটা আলাউদ্দিন খিলজিয়ে এইকেটা আৰম্ভণি কৰিছিলে ঠিক আছে Name the only Delhi Sultan who was the first to have paid to his soldiers in cash তো কোনজন দিল্লীৰ সুলতানে যিখিনি সৈন্য আছিল এই সৈন্যবিলাকক কেশ পেমেন্ট কৰিছিল তাৰমানে কেশ দিছিলে পইচা দিছিলে প্ৰথমবাৰৰ কাৰণে আনসাৰটো হৈছে আলাউদ্দিন খিলজি ইয়াৰ পিছৰ প্ৰশ্ন আলাই দৰৱাজা ফোর্ট অফ সিৰি was created by which of the following sultan আলাই দৰৱাজা তাৰছত সিৰিত এখন নগৰ বনাইছিলে কোনজন সুলতানে বনাইছিলে ইয়াৰ উত্তৰটো হ'ব আলাউদ্দিন খিলজি নেক্সট কোৱেশ্চনটো হৈছে হু among the following was the court poet of আলাউদ্দিন খিলজি আলাউদ্দিন খিলজি ৰাজসভাত থকা কবিজন কোন আছিল আনসাৰ হ'ব আমিৰ খুসৰু নেক্সট কোৱেশ্চনটো আনসাৰ কৰক What was the real name of Muhammad bin Tughlaq? তো তুগলকৰ আসল নামটো কি আছিল তুগলকৰ আসল নামটো আছিল জুনা খান ওকে নেক্সট কোৱেশ্চন গাজী মালিক was the founder of which dynasty কোনটো বংশৰ প্ৰতিষ্ঠাপক গাজী মালিকে প্ৰতিষ্ঠা কৰিছিল তুগলক ডাইনেষ্টি ওকে তুগলক বংশ গাজী মালিক মানে হৈছে গিয়াসউদ্দিন তুগলক
ইয়াৰ পিছৰ প্ৰশ্ন হৈছে wisest fool was known to which Tughlaq king কোনজন তুগলক ৰজাক জ্ঞানী মূৰ্খ বুলি জনা গৈছিল জ্ঞানী মূৰ্খ উপাধিটো কোনজন তুগলক ৰজাক দিয়া হৈছিল হেতু হৈছে মুহাম্মদ বিন তুগলক token currency had been introduced for the first time in India by তো token যেটো কারেন্সি হয় হেতু প্ৰথমবাৰৰ কাৰণে কোনে কৰিছিল ইন্ট্ৰোডিউস आंसर হ'ব মুহাম্মদ বিন তুগলক নেক্সট কোৱেশ্চনটো হৈছে the Delhi Sultanate reached its maximum geographical limits during the reign of কাৰ শাসনকালত যেটো দিল্লীৰ সুলতানৰ যেটো জিওগ্ৰাফিক্যাল এৰিয়া হয় তাৰমানে তেওঁলোকৰ ৰাজ্যৰ যিখিনি সীমা হয় সেইখিনি বহুত দূৰলৈকে ম্যাক্সিমামলৈকে স্প্ৰেড হৈছিল মুহাম্মদ বিন তুগলক নেক্সট কোৱেশ্চন who of the following rulers established Diwan-e-Amir Kohi department এটো এটা বিভাগ হয় Diwan-e-Amir Kohi এই বিভাগটো কোনে স্থাপন কৰিছিল তুগলক ওকে মুহাম্মদ বিন তুগলক ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ইবন বতুতা from Morocco came to India during the reign of মৰক্কোৰ পৰা ইবন বতুতা আহিছিল ভাৰতলৈকে কাৰ শাসনকালত আহিছিল ইবন বতুতা আহিছিল তুগলকৰ দিনতে ওকে মুহাম্মদ বিন তুগলক আৰু যিখন ট্ৰেভেল একাউন্ট লিখিছিল সেইখন হৈছে ৰিহলা ওকে মনত ৰাখিব জাজিয়া ট্যাক্স was imposed on জাজিয়া কৰটো কাৰ ওপৰত লগাইছিল জাজিয়া কৰ লগাইছিল যিখিনি নন মুসলিমছ হয় তো এই অপচন বিলাক যদি চাও ইয়াত হিন্দু হ'ব আনসাৰটো ঠিক আছে জাজিয়া ট্যাক্সটো এবলিশ কৰিছিল মানে নাইকিয়া কৰিছিল আকবৰে ৰজা আকবৰে নাইকিয়া কৰিছিল কিন্তু পিছত আকৌ ঔৰংজেবে এই যেটো জাজিয়া ট্যাক্স হয় হেতু আকৌ মানে লগাইছিল ঠিক আছে তো এই মনত ৰাখিব যিখিনি নন মুসলিম সাবজেক্টস হয় তাত এই জাজিয়া কৰটো লাগিছিল ইয়াৰ পিছৰ প্ৰশ্ন হৈছে which of the following dynasty names inscribed in the Ashokan pillar of Fatehhabad অশোকৰ যিখিনি শিলালেখ হয় তাৰ ফাতেহবাদত কোনটো ডাইনাষ্টিৰ নাম উল্লেখ আছে কোনটো বংশৰ নাম উল্লেখ আছে তুগলক বংশৰ নাম উল্লেখ আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে who among the following built the city of Tughlaqabad okay city of Tughlaqabad তাৰমানে তুগলকাবাদ চহৰখন কোনে সজাইছিল কোনে বনাইছিল আনসাৰটো হ'ব গিয়াসউদ্দিন তুগলক নেক্সট কোৱেশ্চনটো হৈছে name the sultan of Delhi who shifted his capital from Delhi to Devagiri দেৱগিৰি পিছত যাক দৌলতাবাদ নাম দিয়া হৈছিল তো এই কামটো কোনে কৰিছিল দিল্লীৰ পৰা দেৱগিৰিলৈকে ৰাজধানীখন হলনি কৰিছিল কোনজন সুলতানে মুহাম্মদ বিন তুগলক ঠিক আছে তুগলকে হলনি কৰিছিল নেক্সট কোৱেশ্চনটোৰ আনসাৰ কৰক who among the following sultans tried to prohibit sati কোনজন সুলতানে সতী প্ৰথা বন্ধ কৰিবৰ কাৰণে চেষ্টা কৰিছিল মুহাম্মদ বিন তুগলকে কৰিছিল ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে who was the founder of Sayyid dynasty Sayyid বংশৰ প্ৰতিষ্ঠাপক কোন হয় Sayyid বংশৰ প্ৰতিষ্ঠাপক হৈছে খিজিৰ খান ওকে খিজিৰ খান ইয়াৰ পিছৰ প্ৰশ্ন হৈছে বুলন্দ দৰৱাজা is located in বুলন্দ দৰৱাজা ক'ত আছে অপচনবোৰ চাই লওক আনসাৰ কৰক ক'ত হ'ব উত্তৰ প্ৰদেশত আছে বুলন্দ দৰৱাজা আকবৰে যেতিয়া গুজৰাটখন জয় কৰিছিল তাৰ পিছত সেই যেটো ভিক্টৰি হয় হেতু সেলিব্ৰেট কৰাৰ কাৰণে বুলন্দ দৰৱাজা বনাইছিল মেইন এন্ট্ৰেন্স হয় তা মানে ঠিক আছে ফাতেহপুৰ সিক্ৰি যিখন বনাইছিল আকবৰে তাৰ কাৰণে মেইন এন্ট্ৰেন্স বনাইছিল বুলন্দ দৰৱাজা ইয়াৰ পিছৰ প্ৰশ্ন হৈছে who was the founder of the city of Agra আগ্ৰা চহৰখন কোনে বনাইছিল আগ্ৰা চহৰৰ ফাউণ্ডাৰ হৈছে সিকান্দাৰ লোডি নেক্সট কোৱেশ্চন টু what was the name of architect of Humayun's tomb হুমায়ুনৰ সমাধিৰ আৰ্কিটেক্ট কোন আছিল কোনে বনাইছিল হুমায়ুনৰ সমাধিটো অপচনবোৰ চাই লওক আনসাৰ কৰক মিৰাক মিৰ্জা ওকে মিৰাক মিৰ্জা তাৰ পিছৰ প্ৰশ্ন হৈছে in 1528 dash defeated the Rajput at Chanderi ৰাজপুত সকলক কোনে পৰাস্ত কৰিছিল 1528 আনসাৰ হৈছে বাবৰ ওকে বাবৰৰ বিষয়ে চাই লওক যদি ৰিভিজন কৰা নাই এতিয়ালৈকে বাবৰে পানিপথৰ প্ৰথম যুদ্ধ কৰি পেলাই তাৰ পিছত মোগল সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে ইব্ৰাহিম লোডিক প্ৰথম যুদ্ধত হৰুৱাইছিল 1526ত তাৰ আগতে যদি কওঁ বাবৰ যদি বংকাৰ বংশধৰ বুলি কওঁ তাইমুৰৰ বংশধৰ হয় যদি দেউতাকৰ পৰা চোৱা যায় আৰু মাকৰ পৰা যদি চোৱা যায় তেতিয়াহলে চেঙ্গিজ খানৰ বংশধৰ হয় তো বাবৰৰ দেউতাক আছিল ফাৰগানা নামৰ ঠাইখনৰ ৰজা ওকে এই চাৰিখন যুদ্ধ ইম্পৰ্টেন্ট হয়
1527, 28, 29 আৰু 1526 এইখনটো সকলোৱে জানে পানিপতৰ যুদ্ধ 1527ত খানৱা যুদ্ধখন হৈছিলে বাবৰে সেইখন যুদ্ধত পৰাস্ত কৰিছিলে ৰাণা সাংগা মেৱাৰৰ আৰু 28ত মেদিনী ৰাইক পৰাস্ত কৰিছিলে সন্দেৰী যুদ্ধখন কৰিছিলে আৰু 29ত মোহাম্মদ লোদিক পৰাস্ত কৰিছিলে আৰু এটো ঘাগৰাত এই যুদ্ধখন হৈছিলে ঠিক আছে এইখন মনত ৰাখিব এটা ইয়াৰৰ মুৰে মুৰে আৰু 1530ত বাবৰৰ মৃত্যু হৈছিলে বাবৰৰ যেটো টম হয় হেতু ক'ত আছে সমাধিটো ক'ত আছে কাবুলত আছে বাবৰে নিজৰ লিখিছিলে অটোবায়োগ্ৰাফি লিখিছিলে তুজুক ই বাবৰি তুৰ্কী ভাষাত লিখিছিলে তুৰ্কীত আৰু এই তুজুক ই বাবৰি বাবৰ নামে পাৰ্চিয়ান ভাষালৈকে ট্ৰান্সলেট কৰিছিলে আব্দুল ৰহিম খানে খানা ওকে আৰু ইংলিছলৈকে ট্ৰান্সলেট কৰিছিলে মাডাম বেভৰিজ তাৰ পিছৰ প্ৰশ্নটো আনসাৰ কৰক হুইচ মোগল কিং পপুলাৰাইজ দা ইউজ অফ গান পাউডাৰ এণ্ড আৰ্টিলাৰী ইন ইণ্ডিয়া তো গান পাউডাৰ তাৰমানে যেটো ধৰক গুলি বাৰুদ হয় তো সেইবিলাকৰ প্ৰচলন কোনজন মোগল ৰজাই কৰিছিলে এটো বাবৰে কৰিছিলে ওকে বাবৰ ইয়াৰ পিছৰ প্ৰশ্ন হৈছে হু বিল্ট এ নিউ সিটি দিনপনাহ এট দিল্লী দিনপনাহ এই চহৰখন কোনে বনাইছিলে দিল্লীত আনসাৰ হ'ব হুমায়ুন ওকে হুমায়ুনে বনাইছিলে হুমায়ুনৰ পৰা দুখন যুদ্ধ মনত ৰাখিব এখন আছে সৌসা এখন আছে কন্নৌজ 39 আৰু 1539 আৰু 1540 এবছৰৰ মুৰে মুৰে পৰাস্ত হৈছিলে হৈ পেলাই হুমায়ুন পলাই গৈছিলে শেৰশাহ সূৰীৰ লগত পৰাস্ত হৈছিলে ঠিক আছে হুমায়ুনে দিনপনাহ নামৰ দিনপনাহত লাইব্ৰেৰী এটা বনাইছিলে আৰু তাৰ পৰা নামি থাকোতে তাৰমানে তলত তাতে পৰি পেলাই মৃত্যু হৈছিলে আৰু হুমায়ুনৰ সমাধি কবৰ আছে দিল্লীত ঠিক আছে হুমায়ুন নামা এটা আমি আগৰ ক্লাছত কৰিছো বায়োগ্ৰাফি হয় হুমায়ুনৰ লিখিছিলে গুলবদন বেগম হুমায়ুনৰ ভনীয়েক নেক্সট কোৱেশ্চনটো হৈছে হু এমং দা ফলোইং ইছ্যু দা কইন ৰুপি ফৰ দা ফাৰ্ষ্ট টাইম তো যেটো ৰুপি মুদ্ৰা হয় প্ৰথমবাৰৰ কাৰণে কোনে ইছ্যু কৰিছিলে ইয়াৰ উত্তৰটো হ'ব শেৰশাহ সূৰী নেক্সট কোৱেশ্চনটো আচ্ছা এইখিনি শেৰশাহ সূৰীৰ বিষয়ে নিশ্চয় আপোনালোকে জানে জিটি ৰোডটো বনাইছিলে শেৰশাহ সূৰীয়ে কলিকতাৰ পৰা পেশৱাৰলৈকে দিল্লীৰ পুৰাণা কিলা এটো কোনে বনাইছিলে শেৰশাহে বনাইছিলে ঠিক আছে আৰু শেৰশাহৰ কবৰটো আছে যে কবৰ দিয়া হৈছিলে সাসাৰামত ওকে তাৰ মানে যেটো সমাধি হয় সাসাৰামত আছে ইয়াৰ পিছৰ প্ৰশ্নটোৰ উত্তৰ কৰক ইজি কোৱেশ্চন পানিপতৰ দ্বিতীয় যুদ্ধ কেতিয়া হৈছিল when was the second battle of Panipat fought ইয়াৰ উত্তৰটো হ'ব 1556 ওকে পানিপতৰ দ্বিতীয় যুদ্ধ কাৰ মাজত হৈছিল হেমু আৰু বেৰাম খান মানে আকবৰ যেহেতু নাবলক আছিল জুনে চোৱাচিতা কৰি আছিল শাসন সেইজন ব্যক্তি ঠিক আছে আৰু দিনে ইলাহিটোৰ কথাটো আপোনালোকে জানে এই যেটো ধৰ্মৰ পৃষ্ঠপোষকতা কৰিছিল আকবৰে হেতু এইটো ধৰ্ম আচ্ছা এইটো কথা কওকচোন কোনে প্ৰথমতে কোনজন হিন্দুৱে এই ধৰ্মটো গ্ৰহণ কৰিছিল এই ধৰ্মটো বীৰবল was the only Hindu who followed the new religion okay বীৰবলে এইটো ধৰ্ম গ্ৰহণ কৰিছিল তাৰ পিছত ফাতেহপুৰ সিক্ৰী আগ্ৰা ফোৰ্ট লাহোৰ ফোৰ্ট আলাহাবাদ ফোৰ্ট হুমায়ুনছ টম্ব দিল্লীৰ এই গোটেইবিলাক আকবৰৰ দিনৰে আকবৰৰ টাইমৰ নৱৰত্নৰ কথা পঢ়িছে আপোনালোকে নিশ্চয় বীৰবল আবুল ফজল ফেজি তোদাৰমল ভগৱান দাস মানসিং তানসেন আব্দুল ৰহিম খানে খানা মৌলা দো পিয়াজা এই কেজন আছিল নৱৰত্ন ওকে তাৰমানে 9 জুৱেলছ আকবৰৰ ৰাজসভাত আছিল উপস্থিত তুলসী দাস কেতিয়াৰ দিনত আছিল বুলি প্ৰশ্ন আহে তো আকবৰৰ দিনৰে হয় তুলসী দাস আৰু তুলসী দাসে লিখিছিল ৰামচৰিতমানস এখন লিখিছিল বেটেল অফ হালদিঘাটিৰ যুদ্ধ কেতিয়া হৈছিল 1576ত হৈছিল ৰাণা প্ৰতাপ আৰু আকবৰৰ মাজত আকবৰৰ ফোৰ্স কোনে লিড কৰি আছিল মানসিঙে লিড কৰি আছিল ওকে ৰাণা প্ৰতাপ পৰাস্ত হৈছিল তাৰ পিছত আকবৰৰ যেতিয়া মৃত্যু হৈছিল কোট কবৰ দিয়া হৈছিল সিকান্দাৰা আগ্ৰাৰ ওচৰত বীৰবল কেনেকৈ মৃত্যু হৈছিল বীৰবল was killed in the battle of ইউছুফাই ট্ৰাইব এইখন যুদ্ধত ইউছুফাই ট্ৰাইবৰ লগত হোৱা যুদ্ধত বীৰবলৰ মৃত্যু হৈছিল ঠিক আছে হু was the successor of আকবৰ তাৰমানে আকবৰৰ পিছত কোন ৰজা হৈছিল জাহাংগীৰ ৰজা হৈছিল জাহাংগীৰক সলিম সৰুকালীৰ নাম আছিল সলিম আৰু শেখু বাবা বুলিও মাতিছিল ঠিক আছে which of the following ambassadors arrived at Jahangir's court during 1655ত কোনজন আহিছিল দূত হিচাপে জাহাংগীৰৰ ৰাজসভালৈকে আচ্ছা এটা কথা মোক আপোনালোকে কওকচোন ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া এষ্টাবলিশ হৈছিল ইষ্ট ইণ্ডিয়া কোম্পানী স্থাপন কেতিয়া হৈছিল 1600 ওকে 1600ত ঠিক আছে আৰু জাহাংগীৰ ৰজা কেতিয়া হৈছিল 1605 তো তেতিয়া হলে ইষ্ট ইণ্ডিয়া কোম্পানীৰ যেতিয়া স্থাপন হৈছিল তেতিয়া ভাৰতত কোনে ৰুল কৰি আছিল ভাৰতত ৰজা কোন আছিল জাহাংগীৰ নে আকবৰ জাহাংগীৰৰ আগত আকবৰহে আছিল
সেইকাৰণে কালি এটা কুৱেশ্যন দিছিলোঁ সেইটো আকবৰ হ'ব ঠিক আছে মই তাত কোৱা নাছিলোঁ যে ভাৰতত যেতিয়া ইষ্ট ইণ্ডিয়া কোম্পানী আহিছিলে সেইটো কোৱা নাই ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া স্থাপন হৈছিলে 1600 চনত তেতিয়া ভাৰতত আকবৰ আছিলে ঠিক আছে সেইটোৱে কথা তো ইয়াৰ উত্তৰটো হৈছে ছাৰ থমাছ ৰো 1615 ত থমাছ ৰো আহিছিলে তাৰ আগতে এজন আহি গৈছিলে উইলিয়াম হকিন্স 1608 ত ৰাইট ইয়াৰ পিছৰ প্ৰশ্ন হৈছে তুজুক-ই-জাহাংগীৰী ইন পাৰ্চিয়ান ল্যাঙ্গুৱেজ ওয়াজ ৰিটেন বাই তুজুক-ই-জাহাংগীৰী এখন পাৰ্চিয়ান ভাষাত লিখিছিলে কোনে লিখিছিলে এখন লিখিছিলে জাহাংগীৰে ইয়াৰ পিছৰ প্ৰশ্নটো আচ্ছা এই জাহাংগীৰৰ বিষয়ে এখিনি নিশ্চয় জানে আপোনালোকে জঞ্জিৰ আদল এইটো মানে প্ৰতিষ্ঠা কৰিছিলে জাহাংগীৰে তাৰমানে চেইন অফ জাষ্টিস আগ্ৰা ফৰ্টত এইটো প্ৰতিষ্ঠা কৰিছিলে মেহৰুনিছাক বিয়া কৰাইছিলে পিছত যাক নুৰজাহান বুলি জনা হ'ল আৰু তুজুক-ই-জাহাংগীৰী পাৰ্চিয়ান ভাষাত লিখিছিলে আৰু জাহাংগীৰক যেটো কবৰ দিয়া হৈছিলে লাহোৰত অৰ্জুন দেৱ আছিল শিখ গুৰু আৰু গুৰু অৰ্জুন দেৱক জাহাংগীৰৰ শাসন কালতে হত্যা কৰা হৈছিল ওকে ইয়াৰ পিছৰ প্ৰশ্নটোৰ আনসাৰ কৰক মুগল পেইন্টিং ৰিচ ইটস জেনিথ ডিউৰিং দা ৰেইন অফ তো মুগল চিত্ৰকলাই কাৰ শাসন কালত শিখৰ পাইছিলে শিখৰ চুইছিলে কি হ'ব উত্তৰটো হৈছে জাহাংগীৰৰ দিনতে শিখৰ চুইছিলে মানে যেটো চিত্ৰকলা হয় ইয়াৰ পিছৰ প্ৰশ্নটো সুধিছো ডিউৰিং দা ৰেইন অফ হুইচ এমং দা ফলোইং মুগল এম্পাৰাৰ্ছ মুগল আৰ্কিটেকচাৰ ৰিচ ইটস জেনিথ তাৰ মানে স্থাপত্য ভাস্কৰ্যই কেতিয়া শিখৰ পাইছিলে মুগলৰ দিনত মুগল সাম্ৰাজ্যৰ কোনজন শাসকৰ দিনত স্থাপত্য ভাস্কৰ্যই শিখৰ চুইছিলে ইয়াৰ উত্তৰটো হৈছে শাহজাহান ঠিক আছে স্থাপত্য ভাস্কৰ্য হলে শাহজাহান হ'ব আৰু আগৰ প্ৰশ্ন যেটো দিয়া আছিল পেইন্টিং বুলি ক'লে জাহাংগীৰ শাহজাহানৰ বিষয়ে এইখিনি কথা আপোনালোকে চাই লওক এবাৰ ৰিভিজন কৰি লওক বুলডেন খান আৰু ডেক্কেনৰ ৰিভল্টত শাহজাহান আছিল ঠিক আছে খৈনিয়েকৰ নাম কি আছিল মুমতাজ যেটো সকলোৱে জানে অৰিজিনেল নামটো কি আছিল আৰ্জুমান বানু বেগম ওকে তাজমহল বনাইছিল আগ্ৰাত তাৰ পিছত পুতেক ঔৰংজেবে বন্দী বনাই ৰাখিছিল ৰাইট চাৰিজন পুতেক আছিল ওকে শাহজাহানৰ চাৰিজন পুতেক আছিল দাৰা তাৰ পিছত সুজা ঔৰংজেব আৰু মুৰাদ তেওঁলোকৰ মাজতে পিছত কাজিয়া লাগিছিল যুদ্ধ হৈছিল সিংহাসনৰ কাৰণে তাজমহল আগ্ৰা ৰেড ফোৰ্ট তাৰমানে লালকিল্লা আৰু জামা মছজিদ দিল্লীৰ এই সকলোখিনি শাহজাহানৰ দিনৰে হয় তাৰ পিছত শাহজাহান বাদ এইখন যিখন চহৰ হয় সেইখন শাহজাহানে বনোৱা হয় সবতকৈ ইম্পৰ্টেন্ট হৈছে পিকক থ্ৰোন ওকে পিকক থ্ৰোন শাহজাহানৰ দিনতে বনোৱা হৈছিল এটো প্ৰশ্নৰ উত্তৰ কৰক হুইচ মুগল কিং ওয়াজ ৰেফাৰ্ড টু এজ জিন্দা পীৰ কোনজন মুগল ৰজাক জিন্দা পীৰ বুলি কোৱা হয় জিন্দা পীৰ বুলি কোৱা হয় ঔৰংজেব ওকে ঔৰংজেব হুইচ শিখ গুৰু ওয়াজ এক্সিকিউটেড বাই ঔৰংজেব তো ঔৰংজেবৰ দ্বাৰা এজন শিখ গুৰু এজনক নিশেষ কৰা হৈছিল তো সেইজন গুৰু কোন আছিল সেইজন গুৰু আছিল গুৰু তেগ বাহাদুৰ ওকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বিবি কা মকবৰা ওয়াজ erected by dash at Aurangabad and is a replica of the Taj Mahal তো বিবি কা মকবৰা এটো কোনে বনাইছিলে ঔৰংগাবাদত বনাইছিলে আৰু এই যেটো বিবি কা মকবৰা হয় হেটো তাজমহলৰ প্ৰতিৰূপ হয় বিবি কা মকবৰা বনাইছিলে ঔৰংজেবে ঠিক আছে নেক্সট কোৱেশ্চনটোৰ আনসাৰ কৰক হাউ মাচ পাৰচেন্ট অফ দা ইণ্ডিয়ান ল্যান্ড মাছ ইজ কভাৰ্ড বাই দা ষ্টেট অফ আসাম আমাৰ অসমে ভাৰতৰ মাটিৰ কিমান শতাংশ আৱৰি আছে আনসাৰটো কি হ'ব আনসাৰ হৈছে 2.39 বা 2.4 বুলিও ক'ব পাৰে ওকে কেনেকৈ পাব পাৰে 2.39 প্ৰায় 2.4% ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ঔৰংজেব ডাইড ইন দ্য ইয়াৰ ঔৰংজেবৰ কেতিয়া মৃত্যু হৈছিল 1707 নেক্সট কুৱেশ্যনটো হৈছে হু ওয়াজ দ্য লাষ্ট মুগল ৰুলাৰ কোনজন মুগলৰ শেষৰ শাসক আছিল কোনজন হ'ব বাহাদুৰ শাহ সেকেন্ড ওকে বাহাদুৰ শাহ দ্বিতীয় যেটো আমাৰ সিপাহী বিদ্ৰোহ হয় 1857 তাতো পাৰ্টিসিপেট কৰিছিল আৰু তাৰ পিছত এৰেষ্ট কৰি পেলাই ৰংগুনলৈকে পঠিয়াই দিয়া হৈছিল আৰু তাতে মৃত্যু হৈছিল বাহাদুৰ শাহ দ্বিতীয়ৰ ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে ৰায়মনা নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন ৰায়মনা নেশ্যনেল পাৰ্ক ৰাষ্ট্ৰীয় উদ্যানখন ক'ত আছে এখন আছে কোকৰাঝাৰ ডিস্ট্ৰিক্টত হাউ মেনি নেশ্যনেল পাৰ্কছ আৰ দেয়াৰ ইন আসাম অসমত কিমানখন ৰাষ্ট্ৰীয় উদ্যান আছে অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে Which of the following is the 7th national park of Assam? অসমৰ 7 নম্বৰ ৰাষ্ট্ৰীয় উদ্যান কোনখন হয় আনসাৰ হ'ব দিহিং পাটকাই ওকে দিহিং পাটকাইখন আমাৰ 7 নম্বৰ
তাৰপিছৰ প্ৰশ্নটো আনসাৰ কৰক দিহিং পাটকাই নেশ্যনেল পাৰ্ক ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট অফ আসাম অসমৰ কোনখন জিলাত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন আছে তিনিচুকীয়া আৰু ডিব্ৰুগড় ওকে ডিব্ৰুগড় আৰু তিনিচুকীয়া দুইখনে হ'ব হাউ মেনি ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইটস আৰ দেয়াৰ ইন আসাম অসমত ইউনেস্কোৰ ৱৰ্ল্ড হেৰিটেজ সাইট কিমান আছে আনসাৰ কি হ'ব 2 কাজিৰঙা আৰু মানস নেশ্যনেল পাৰ্ক ইয়াৰ পিছৰ প্ৰশ্ন হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্কছ অফ আসাম ইজ অলসো নন এজ মিনি কাজিৰঙা বুলি কোনখন ৰাষ্ট্ৰীয় উদ্যানক জনা যায় ওৰাং নেশ্যনেল পাৰ্ক ইয়াৰ পিছৰ প্ৰশ্নটো উত্তৰ কৰক ফেৰাল হৰ্চেছ আৰ ফাউণ্ড ইন হুইচ অফ দ্য ফলোইং নেশ্যনেল পাৰ্ক বনৰীয়া ঘোঁৰা কোনখন ৰাষ্ট্ৰীয় উদ্যানত পোৱা যায় এইটো হ'ব ডিব্ৰু চৈখোৱা ওকে ডিব্ৰু চৈখোৱাত পোৱা যায় হুইচ অফ দ্য ফলোইং protected area in Assam is known for golden langur তাৰমানে সোণালী বান্দৰৰ কাৰণে অসমৰ protected area ভিতৰত তলৰ কোন কেইটা ঠাইত পোৱা যায় বুঢ়া চাপৰি চক্ৰশিলা ৰায়মুনা ইয়াৰ কি হ'ব উত্তৰটো ইয়াৰ উত্তৰটো হ'ব চক্ৰশিলা ওয়াইল্ড লাইফ সেঞ্চুৰী তাৰমানে চক্ৰশিলা অভয়াৰণ্যটো পোৱা যায় গোল্ডেন লেংগুৰ সোণালী বান্দৰ আৰু যিখন আমাৰ ৰায়মুনা নেশ্যনেল পাৰ্ক হয় তাতো সোণালী বান্দৰ পোৱা যায় গতিকে বি এণ্ড চি এই দুটাই উত্তৰ হ'ব ঠিক আছে Next question to hoise of the total geographical area of Assam the total area under forest is to forest under kiman ahe kiman percentage ahibo ohomor 34% price 34.21% ahe amar forest area thik ase ohomor er pisor proshno to answer korok pani dihing birds sanctuary is located in which of the following districts of Assam to pani dihing khon kot ase pani dihing ase Hibohagor thik ase গোটেইখিনি চাব অভয়াৰণ্য নেশ্যনেল পাৰ্ক কোট আছে ওকে কোড আছে তো সেইখিনি আৰু কাজিৰঙা মানস সেইবিলাকৰ কেতিয়া ইউনেস্কো হেৰিটেজ সাইট ডিক্লেয়াৰ কৰিলে কেতিয়া নেশ্যনেল পাৰ্ক ডিক্লেয়াৰ কৰিলে সেইবিলাক ইম্পৰ্টেন্ট হয় সেই গোটেইখিনি চাই ল'ব আপোনালোকে তাৰপৰটো প্ৰশ্নটা আহিব লাগে আমসাং ওয়াইল্ড লাইফ সেঞ্চুৰী ইজ লোকেটেড ইন আমসাংখন কোড আছে এখন কামৰূপত আছে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে নৰ্থ কাছাৰ হিল ইজ নোন ফৰ নৰ্থ কাছাৰ উত্তৰ কাছাৰ কিহৰ কাৰণে বিখ্যাত হয় উত্তৰ কাছাৰ পাহাৰত কি পোৱা যায় লাইমষ্টোন তাৰমানে চুনশিল পোৱা যায় ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে বাক্সা ডিস্ট্ৰিক্ট অফ আসাম তো বাক্সাখন কিহৰ পৰা বনাইছে কোন কেইখন ডিস্ট্ৰিক্টৰ পৰা বাক্সা জিলাখন বনাইছে আনসাৰটো হ'ব বৰপেটা নলবাৰী কামৰূপ আসাম ইজ আন্ডাৰ হুইচ টাইপ অফ ক্লাইমেট অসমৰ জলবায়ু কেনেকুৱা অসমৰ জলবায়ু হৈছে মনসুন টাইপৰ ক্লাইমেট ওকে মনসুন ক্লাইমেট হাউ মেনি ক্লাইমেটিক সিজনস আৰ দেয়াৰ ইন আসাম অসমত কেইটা আছে ক্লাইমেটিক সিজন অসমত 4টা আছে ওকে 4টা একেটা চাই ল'ব এবাৰ কেতিয়াৰ পৰা কেতিয়া কি হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে দা প্ৰি মনসুন কন্ডিশন ইন আসাম ইজ লোকেলি নোন এজ কি বুলি কয় লোকেলি বৰ্ডৈ জিলা বুলি কয় যেটো প্ৰি মনসুন হয় ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হুইচ অফ দা ফলোইং ইজ এ ৰবি ক্ৰপ ৰবি শস্য কোনটো হয় তলৰ কি হ'ব জোৱাৰ কটন বাজৰা হুইট কি হ'ব ইয়াৰ উত্তৰ হৈছে হুইট তাৰ মানে খেহু ৰাইট খেহু তো তিনি প্ৰকাৰৰ শস্য আছে ৰবি শস্য খাৰিফ শস্য জাইদ শস্য এইবিলাকটো নিশ্চয় পঢ়িছে উদাহৰণবিলাক ভালকৈ এবাৰ চাই ল'ব ঠিক আছে আমাৰ অসমৰ যদি ধানৰ কথা কওঁ যেহেতু আমাৰ ধানটো প্ৰধান হয় অসমত ধৰক সিজনৰ ওপৰত ভিত্তি কৰি কাল্টিভেশ্যন আমি তিনিটা প্ৰকাৰত ভগাব পাৰে শালি ধান আহু ধান বাও ধান যদি নাজানে এবাৰ চাই ল'ব এইখিনি কথা কাৰণ ধানটো যেহেতু আমাৰ মেইন হয় ৰাইট ইয়াত দিয়া আছে এবাৰ চাব পাৰে হাউ মেনি টি গাৰ্ডেনছ আৰ দেয়াৰ ইন আসাম অসমত কিমানখন চাহ বাগিচা আছে তো অসমত প্ৰায় 850 ওকে এৰাউণ্ড 850 ইমান মানে হ'ব প্ৰায় আপোনালোকৰ কিতাপত এই ডাটাটো দিয়া আছিলে ঠিক আছে ইয়াৰ পিছৰ প্ৰশ্ন হৈছে হুইচ অফ দা ফলোইং ইজ এ প্লান্টেশন ক্ৰপ তাৰমানে ৰোপণ শস্য কোনটো হয় তলৰ কফি বানানা টি কটন ইয়াৰে কি হ'ব আনসাৰটো কি হ'ব কৰক আনসাৰ হৈছে গোটেই কেইটা 1 2 3 4 গোটেই কেইটা প্লান্টেশন ক্ৰপ হয় প্লান্টেশন ক্ৰপ এইবিলাকো এক্সাম্পল হয় মনত ৰাখিব আপোনালোকে ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দা পপুলেশ্যন অফ আসাম অসমৰ জনসংখ্যা কিমান অসমৰ জনসংখ্যা হৈছে 31169,272 এইটো কিতাপত দিয়া আছে সেইকাৰণে মই আপোনালোকক এইটো দিছোঁ যদি আমাৰ অসম চৰকাৰৰ ৱেবছাইটত গৈ পেলাই চাই অকণমান বেলেগ থাকে ঠিক আছে কাৰণ একজেক্টলিটো ফিগাৰটো পোৱা দিগদাৰ হয় গতিকে এৰাউণ্ড ইয়াৰ ওচৰে পাজৰে যি আহে পৰীক্ষাত আহিলে সেইটোৱে উত্তৰ কৰিব পাৰিব আপোনালোকে নাগালেণ্ড ৱাজ ছেপাৰেটেড ফ্ৰম আসাম ইন দ্য ইয়াৰ কিমান চনত নাগালেণ্ড পৃথক হৈছিলে অসমৰ পৰা নাগালেণ্ড বাকি যিখিনি ৰাজ্য আছে আমাৰ অসমৰ পৰা পৃথক হোৱা গোটেইখিনি চাব মই আপোনালোকক নাগালেণ্ডটো দেখুৱাই দিছোঁ ইয়াত 1963 ওকে ইয়াৰ পৰাও প্ৰশ্ন অহাৰ চান্স থাকে নেফা কোনখন ৰাজ্য আছিলে আগত which state of northeast India was formerly known as NEFA Northeast Frontier Agency এইটো প্ৰশ্ন ইম্পৰ্টেন্ট হয় অৰুণাচলক কোৱা হৈছিল আগত নেফা বুলি ঠিক আছে
তো ইমানখিনি প্ৰশ্ন আলোচনা কৰিলোঁ আপোনালোকে ৰিভিজন কৰি লওক ৰাইট আৰু কিমান আনসাৰ কৰিব পাৰিছে জনাব সেশনটো ভাল পালে লাইক কৰি দিব শেয়াৰ কৰি দিব থ্যাংক ইউ ভেৰি মাচ